Hi guys, good morning. আজি আমি যাবলৈ ওলাইছো মা কামাখ্যা মন্দিৰ। গতিকে ৰাতিপুৱাই ওলালো, তাত ৰাতিপুৱাই গলে ভাল আৰু আপোনালোকৰ ওচৰত দেখুৱাম। চাই থাকিব। এয়া ৰাতিপুৱাৰ ধুনীয়া দৃশ্য আৰু আজি ইমান ৰ'দটো দিয়া নাই। সেইকাৰণে বতৰটোও ভাল আৰু যাই কেনেও ভাল লাগিব। গতিকে গৰমত অকমান এনেকে যোৱাটো দিগদাৰ হয়, কিন্তু আজি ধুনীয়া বতৰ কৰিছে আৰু ধুনীয়াকৈ গৈ থাকিম আৰু আপোনালোকক দেখুৱাম মা কামাখ্যা মন্দিৰ। আৰু আপোনালোকে যদি আহে সোনকালে আহিব মন্দিৰত, তেতিয়াহ'লে ভাল লাগিব। গতিকে এতিয়া গৈ থাকিব, আপোনালোকে চাই থাকিব। আৰু আহি আমি এতিয়া কামাখ্যা মন্দিৰ পাম আৰু এতিয়া ইয়াত জোতা চেণ্ডেলবিলাক ৰাখিব লাগিব। তাৰপিছত মন্দিৰৰ কাৰণে কিবা প্ৰসাদ লৈ যাব লাগিব। আৰু অফ চিজন হ'লেও বহুত মানুহ একেবাৰে চাওক। এতিয়া জোতা চেণ্ডেল এতিয়া ভিতৰলৈকে যাম আৰু আহি আমি এতিয়া মেইন গেট পালোঁ। এইটো গেট আৰু আগতে বহুত মানুহ ভৰ্তি হৈছিল, কিন্তু এতিয়া অক্সিজেন হ'লেও মানুহ বহুতেই বুলি ক'ব পাৰি। এইটো মেইন মন্দিৰটো চাওক, কামাখ্যা দেৱী মেইন মন্দিৰ। এইপিনে ভিউ পইণ্ট আৰু এইবিলাক। আৰু আমি এতিয়া মেইন মন্দিৰত সোমোৱাৰ কাৰণে যাই আছোঁ। আৰু আমি ইয়াতে ভৰি হাত ধুলোঁ, ধুই কিনে এইপিনে আৰু অকণমান কাছ চালোঁ। ইয়াতে কাছ আছে, সৰু সৰু হয়। গতিকে এতিয়া মেইন মন্দিৰক লাগি যাওঁ আৰু বেছি ৱেইট কৰি নাথাকোঁ, বহুত মানুহ হৈ আছে যিহেতু। সেইকাৰণে এতিয়া ভৰি হাত ধুই ল'লোঁ। ইয়াতে চাওক ধুনীয়াকৈ ভৰি ধুব পাৰি, কিন্তু তাৰপিছত এতিয়া মেইন মন্দিৰক লাগি গৈ আছোঁ আৰু এতিয়া আমি মেইন মন্দিৰত সোমোৱাৰ কাৰণে লাইন পাতিব আহিছিলোঁ, কিন্তু ইয়াত বহুত দীঘল লাইন আৰু একদিন মাত্ৰ 2100 যাত্ৰীকে সোমাবলৈ দিয়ে। গতিকে আমি তাৰকে বেছি হৈ গ'লোঁ, সেইকাৰণে ইয়াতে ভিতৰত সোমাব নাপালোঁ আৰু গতিকে 2 নম্বৰ গেটত যাওঁ। আৰু আমাৰ এতিয়া ধূপ চাকি জ্বলোৱা অহাৰ পিছত অকণমান বহিলোঁ, ভাগাৰ লাগি গ'ল। আমাৰ শ্ৰীমতীও জিৰাই আছে আৰু ধূপ চাকি দিয়াৰ পিছত অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পিছত আকৌ একপাক ঘূৰি আহোঁ, চাওঁ। এইটো চাওক মেইন মন্দিৰটো। আৰু মানুহ প্ৰায় লাহে লাহে বেছি হৈয়ে যাই আছে। এই চাওক ইয়াতে বহা মানুহ বেছি নাই, কিন্তু আৰু মেইন মন্দিৰত যদি সোমাব লাগে সেইটো লাইন, ভিতৰত যিটো দেখা পাইছে সেইটো লাইন। তো মেইন মন্দিৰত সোমাব লাগিলে 7টা বজাতে আহিব লাগিব। গতিকে আমি আজি মেইন মন্দিৰত সোমাব নাপালোঁ। গতিকে নেক্সট টাইম আহিলে 4টা বজাতে আহিম আৰু তেতিয়াহে সোমাব পাৰি। গতিকে যা নহওক 2 নম্বৰ গেটে এদি আমি দৰ্শন হ'লোঁ। তাৰপিছত এতিয়া আৰু অকণমান ঘূৰি কিনে যাম আৰু এতিয়া তলত নামিলে আমি এই মেইন মন্দিৰটো আৰু এতিয়া যাই আছোঁ। আগৰ দিশে এটা ভিউ পইণ্ট আছে ধুনীয়া, তাত যায় এতিয়া ফটো তুলিম আৰু এইটো 2 নম্বৰ গেট। এইপিনেদি যাই কিনেও দৰ্শন হ'ব পাৰে আৰু তাৰপিছত একদম মেইন মন্দিৰৰ ভিতৰত সোমাব লাগিলে টিকট ল'ব লাগে, তো ফ্ৰী টিকেটে হয়। তাৰপিছত আৰু চাওক এইপিনে আৰু সেইটো পিনে ভৰি দিব পাৰি আৰু এই এতিয়া আগত পিনে যাই আছোঁ আমি, যাই কেনে ফটো তুলিম আৰু ইয়াতে কিবা কিবি আনিলে বান্ধিব পাৰি আৰু খাল্টিং বান্ধিব পাৰি, আৰু আমি এইডাল বান্ধি দিম আৰু এতিয়া মানে বহুত ভোক লাগিল ঘূৰি আৰু মা কামাখ্যা মন্দিৰতে এনেকুৱা ধুনীয়া খানা বনাইছে, সকলোৱে খাইছে। তাৰপিছত আমিও খালোঁ, এতিয়া খিচাৰি পায়স এনেকৈ চব মিলাই দিছে আৰু সকলো মানুহে খাইছে। চাওকচোন কিমান মানুহ। আৰু ৰাইজ এতিয়া মা কামাখ্যা মন্দিৰৰ পৰা ঘূৰি আহি এতিয়া দীঘলী পুখুৰী পাৰ পালোঁ। তাৰে আগতে বহুত বস্তু চালোঁ। তাৰপিছত এতিয়া ফ্ৰেছ হোৱাৰ কাৰণে অকণমান দীঘলী পুখুৰীত আহিলোঁ। আৰু দীঘলী পুখুৰীত আজি বতৰটো ধুনীয়া, সেইকাৰণে ঘূৰিও ভাল লাগছে। আজি কি ধুনীয়াকৈ আমি ব'টত বহি লৈছোঁ। তাৰপিছত ইফালে আমাৰ শ্ৰীমতী আছে, তাৰপিছত ইফালে আমাৰ মৃণাল আছে। তো ভাল লগা এটা পৰিৱেশ আৰু আজি ধুনীয়া, ৰ'দ নাই। তো আজি তাৰমানে ঘূৰাৰে বতৰ। সেই ভাবিলোঁ ঘৰৰ পৰা অকণমান ওলাই আহি কেনে ঘূৰোঁ। আৰু এইকেইদিন মানুহ বহুত হৈছে, আৰু যিহেতু গৰমৰ বন্ধ সেইটো কাৰণে মানুহ বহুত হৈছে, ল'ৰা ছোৱালীবিলাকে বেছি আছে আৰু তাৰপিছত আমাৰ আৰু এই শ্ৰীমতী আৰু কিবা ফটো তুলি আছে নে ভিডিঅ' কৰি আছে। তাৰপিছত আৰু কি ক'ম, তাৰকা গৃহ চালোঁ। তাৰপিছত ৰূপৱেত গৈছিলোঁ, সেইটো ৰূপৱেত টাইমটো নিমিলে তাৰমানে, সেইকাৰণে আমি ডাইৰেক্ট দীঘলী পুখুৰীলৈকে আহিলোঁ। তাৰপিছত ইয়াত ঘূৰা হোৱাৰ পিছত ভাবিলোঁ অকণমান স্পাইৰেল পটেটো খাম আজি, স্পাইৰেল পটেটো। গতিকে কেনেকুৱা লাগে, সবেইতো খাই গেছি আগতে, এতিয়া মানুহৰ ভিৰ কম, সেইকাৰণে ভাবিছোঁ আজি স্পাইৰেল পটেটো খাই লওঁ।
আৰু এইখিনি আৰু চাই লওক আৰু আপোনালোকে ভিউটো কেনেকুৱা কি ধুনীয়া এক পাক ঘূৰাই দিছে আপোনালোকক ধুনীয়া তাৰপিছত ইয়াতে দুখন পাৰ্ক আছে এই সেইটো পিনে তাৰমানে জাহাজ আছে এৰোপ্লেন আছে কেং আছে কিবা কিবা আছে সিফালৰ টিকটো বেলেগ আৰু ইটো চাইডৰ টিকটো বেলেগ ইটো চাইডৰ টিকট 10 টকা লয় তাৰপিছত এই বোটখনত উঠিলে মাত্ৰ 30 টকা এজনৰ আমি তিনিটা উঠিছোঁ 90 টকা লৈছি গতিকে এনেকৈ ফুৰিব আহিব বাকীখিনি আৰু আপোনালোকক দেখুৱাই গৈ থাকিম চাই থাকিব ইয়াত আৰু দীঘলী পুখুৰীত আহি স্পাইৰেল পতিটো বিচাৰি নাপাই কেনে এই আমি ম'মো খাইছোঁ কিবা বেলেগ ধৰণৰ ম'মো কুৰকুৰি ম'মো এইটো নহয় এইটো কুৰকুৰি ম'মো আৰু এইটো ফ্ৰাইড ম'মো বেলেগ খাই চালোঁ বঢ়িয়া টেষ্টি লাগিল খাই কেনে গতিকে আহিব আপোনালোকে এনেকৈ খাব ভাল লাগিব এইখিনি খাই লওঁ তাৰপিছত জনাই আছোঁ কেনেকুৱা অৱশেষত বিচাৰি বিচাৰি পালোঁ স্পাইৰেল পটেটোৰ দোকান কিন্তু ইয়াত মানস আৰু মনীষা বা নাই আৰু দোকানখন চাওকচোন এনেকৈ স্পাইৰেল পটেটো বুলি লেখা আছে তো আৰু মেনিখন চাওক মেনিখনত তাৰমানে 50 টকাৰ পৰা আছে 80 টকালৈকে যি খায় আৰু তাৰপিছত এতিয়া আৰু আমাৰ শ্ৰীহতি খোৱাৰ কাৰণে আৰু বনাব দিছে যিটো 80 টকীয়া সেইটো বনাব দিছে আৰু মই এইফালে ৱেইট কৰি আছোঁ গতিকে কি কৰিম আৰু তথাপিও আহিলোঁ যাতে খাই যাম বুলি ভাবিলোঁ আৰু তাৰপিছত আৰু খালোঁ আৰু শ্ৰীমতী প্ৰথমতে খাই চাইছে আৰু টেষ্টি ধুনীয়া মানে খাব লগা আৰু ভালেই লাগিছে খাই খোৱাহান লাগিছে আৰু তো তাৰপিছত এনেকৈ ঘূৰি ঘূৰি বহুত কিবা কিবি ঘূৰিলোঁ এই ফটোতে দেখাই দিছোঁ সেইখিনিতে আমি ভিডিঅ' কৰা নহ'ল কাৰণ বেটাৰী মোৰ কম আছিলে অৱশেষত লাষ্টত আমি এয়া মালিগাঁও ব্ৰিজ এইখন ধুনীয়াকৈ বনাইছে তো এনেকৈ আৰু আহিলোঁ আৰু মালিগাঁও ব্ৰিজখন কিমান ধুনীয়া হৈ আছে চাওকচোন ভাল লগা হৈছেনে গতিকে এনেকৈ টাইম মিলাই আপোনালোকেও আহিব আৰু আমি এতিয়া আৰু গৈ থাকোঁ আৰু বেছি দেৰি নকৰোঁ যিহেতু গধূলি হ'ল তো দিনটো বহুত ঘূৰিলোঁ ভাগৰ লাগিছে গতিকে মই আৰু আমাৰ শ্ৰীমতী এনেকৈ আপোনালোকক সকলোকে টাটা বাই বাই দিলোঁ আৰু